সকলোকে সুপ্ৰভাত জনালো। আজি আকৌ আহি গ'লো এটা মিনি ব্লগ লৈ। এয়া এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰিম আৰু ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড আনি ল'লোঁ আৰু তাতে বাটাৰ, এয়া সৰু সৰু বাটাৰ, এইটো মই সৰুটোৱে আনো আৰু ইয়াতে অকণমান ব্ৰেডখন সেকি ল'লোঁ। সেকি লৈ তাৰ ওপৰত বাটাৰ দি দিলোঁ, তাৰ ওপৰত অকণমান নিমখ ছটিয়াই দিলোঁ, তাৰপিছত দিলোঁ বিলাহী, তাৰপিছত পিঁয়াজ আৰু ইয়াতে আৰু কিবা কিবি দিব পাৰি। মোৰ তাত আজি বেলেগ বিশেষ নাই, তিয়ঁহ চিয়ঁহ একো নাই, তিয়ঁহো দিব লাগে আৰু ভাল লাগে খাই তিয়ঁহ দিলে। আৰু ইয়াতে অকণমান জালুকৰ গুড়া দি দিলোঁ আৰু তাৰপিছত চচ দি দিলোঁ আৰু এতিয়া লাষ্টত দি দিম এয়া চিজটো দি পেলাই এয়া সেকা ব্ৰেডখন ইয়াৰে ওপৰত দি দিম। এনেকৈ ধুনীয়াকৈ দি দিলোঁ। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ বাৰু, আগতে বনোৱা নাই আৰু এনেকৈ বহুতে বনাই চাই থাকোঁ। আজি মই ভাবিলোঁ ময়ো ট্ৰাই কৰি চাওঁ, ৰাতিপুৱা ব্ৰেকফাষ্টটো এনেকৈয়ে কৰোঁ। আৰু এতিয়া মই ইয়াতে এটা বস্তু দিব পাহৰি গ'লোঁ, বাদাম, কৰ্ণ দিয়ে আচলতে, কৰ্ণ নাই মোৰ তাত, সেইকাৰণে বাদামেই দি দিলোঁ অকণমান সেকি পেলাই। এয়া বাদামখিনি দি দিলোঁ দি পেলাই এতিয়া আকৌ ব্ৰেডখন দি দিলোঁ তাৰ ওপৰত। আৰু এতিয়া কেনেকুৱা হৈছে নাজানো বাৰু, খাই লওঁ আৰু যদি ভাল হৈছে আকৌ ভালদৰে বনাবলৈ চেষ্টা কৰিম আগলৈ। তেতিয়াহ'লে আজিলৈ বাই বাই।